পবিত্ৰ ৰমজান মাহৰ শেষত বিশ্বজুৰি ভাইৰেল হোৱাৰ আকাংক্ষা আছে এটি ভিডিঅ'। ৰমজান মাহৰ শেষতেই ডবকাত ছৌদি আৰবৰ দৰে আজান দি চৰ্চা লাভ কৰিব সমগ্ৰ পৃথিৱীত। আপোনাৰ জীৱনত প্ৰথমবাৰ দেখা হ'ব এই যুৱকজনৰ আজান। এবাৰ মন দি শুনক আৰু ভাল লাগিলে এই যুৱকজনৰ আজানটোক বেলেগক দেখাবলৈ এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আমি সম্পূৰ্ণ আজানটো শুনোৱাৰ আগতেই পৰিচয় দিব বিচাৰিছো যুৱকজনৰ নাম আমিৰ উদ্দিন। ডবকাৰ ভেলৌগুৰিৰ চাংমাজি পথাৰৰ বাসিন্দা তেওঁ। যুৱকজনে কেতিয়াও ৰিহাৰ্চেল নোলোৱাকৈ আজান দিলে ছৌদি আৰবৰ দৰে। যুৱকজনৰ গাঁৱত নতুনকৈ নিৰ্মাণ হোৱা মছজিদত এই আজান দি লাভ কৰিছিল চৰ্চা। তাৰ পিছতেই যুৱকজনক আবদ্ধ কৰা হ'ল ডবকা নিউজৰ কেমেৰাত। আমি পোনপ্ৰথমবাৰৰ বাবে এই আজান কৰা হ'ল ৰেকৰ্ড। আপুনি যদি এই আজানটো শুনি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি সুন্দৰ এটি কমেণ্ট কৰি লিখি যাব কিছু কথা। পলম নকৰাকৈ আগবঢ়াব খুজিছো তেওঁৰ এই আজানটি। أشهد أن لا إله إلا الله أشهد أن لا إله إلا الله أشهد أن محمدا رسول الله أشهد أن محمدا رسول الله حي على الصلاة